নমস্কাৰ অকনিহত মই তোমালোকৰ চিন্ময়ী বাইদেউ আজি আকৌ তোমালোকলৈ লৈ আহিছো তোমালোকৰ অকনি গণিত পাঠ্যপুথি আৰু ইয়াৰে আজি আমি 11 নং অধ্যায় বাৰে বাৰে যুগৰ দ্বিতীয়টি অংশ আলোচনা কৰিম কিন্তু দ্বিতীয়টি অংশলৈ যোৱাৰ আগতে প্ৰথম অংশটিত কিনো শিকিছিলো অকনমান মনত পেলাও আহা আমি যে শিকিছিলো বাৰে বাৰে যোগ কৰি মুঠতে কিমান আছে পাইছিলো নহয়নে এতিয়া আহাচোন চাও এই অংশটিত কিনো আছে এতিয়া চোৱাচোন মোৰ পিছফালে এয়া চোৱা কল দিয়া আছে কেইটাকৈ কল দিয়া আছে চাওচোন আহা ইয়াত কৈছে মুঠ কিমান হল চাও আহা এতিয়া চোৱাচোন ইয়াত কল কেইটা দিছে 1 2 3 4 দেখিছানে চাৰিটা কল দিছে ইয়াতো চাৰিটা কল আৰু ইয়াতো চাৰিটা কল আৰু ইয়াতো চাৰিটা কল এতিয়া গুটে চাৰিটা কল আমি চাৰিবাৰ যোগ কৰি কেইটা পালো 16টা কল পালো চোৱাচোন এতিয়া চাৰিটাকৈ কেইবাৰ যোগ কৰিলো চাৰিটাকৈ কেইবাৰ যোগ কৰিছিলো আমি চোৱাচোন এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ গতিকে চাৰিটাকৈ চাৰিবাৰ যোগ কৰি আমি কিমান পালো 16 পালো দেখিছানে চাৰিটাকৈ কেইবাৰ যোগ কৰিলো চাৰিবাৰ ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত চোৱাচোন আম দিয়া আছে আম ক'ত দিয়া আছে পাচিত দিয়া আছে গতিকে কেইটা পাচি আছে চাওঁচোন আহা 1 2 3 4 5 6 ছয়টা পাচি দিয়া আছে তাৰ মানে আমি 6 বাৰ যোগ কৰিব লাগিব আৰু এটা পাচিত কেইটাকৈ আম আছে চোৱাচোন তিনিটাকৈ আম আছে গতিকে আমি ইয়াত 3 লিখিম 3 এইটো পাচিৰ কাৰণে ইয়াত 3 এইটো পাচিৰ কাৰণে ইয়াত 3 এইটো পাচিৰ কাৰণে ইয়াত 3 ইয়াৰ কাৰণে ইয়াত এইটো পাচিৰ কাৰণে ইয়াত আৰু এইটো পাচিৰ কাৰণে ইয়াত আমি 3 লিখিলো গতিকে 3 আমি কেইবাৰ লিখিলো 6 বাৰ লিখিলো চোৱাচোন 1 2 3 4 5 6 ছয়টা পাচি গতিকে 6 বাৰ আৰু এটা পাচিত কেইটাকৈ আছে 3টাকৈ আছে গতিকে মুঠতে কিমান হল 18টা দেখিছানে গতিকে আমি কিমান পালো 18টা আম আহাচোন এবাৰ গণনা কৰি চাও 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 দেখিছানে মুঠতে কিমান হল 18টা আম হল কেইবাৰ হল তিনিটাকৈ কেইবাৰ হল 6 বাৰ হল আৰু মুঠতে কিমান পালো 18 পালো এইয়া চোৱা আমি মুঠতে 18টা আম পালো ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত চোৱা 1 2 3 4 চাৰিডাল পেন্সিল আছে আৰু চোৱাচোন ইয়াতো চাৰিডাল ইয়াতো চাৰিডাল ইয়াতো চাৰিডাল আৰু ইয়াতো চাৰিডাল কেইবাৰ আছে কেইটা গিলাসত আছে 1 2 3 4 5টা গিলাসত চাৰিডালকৈ পেন্সিল আছে এতিয়া আহাচোন লিখো ইয়াত 4 এই গিলাসটোৰ কাৰণে 4 ইয়াত চাৰিডাল ইয়াতো চাৰিডাল আৰু ইয়াতো চাৰিডাল গতিকে কেইটা গিলাস হল 5টা আৰু হেয়ে আমি 5 বাৰ 4 লিখি যোগ কৰিলো এতিয়া মুঠতে কিমান আছে পেন্সিল চাওঁচোন আহা মুঠতে আছে 20 ডাল পেন্সিল কেইডাল 20 ডাল পেন্সিল গতিকে চোৱাচোন ইয়াত প্ৰত্যেকটো গিলাসত 4 ডালকৈ পেন্সিল আছে গিলাস আছে 5টা গতিকে আমি কেইবাৰ যোগ কৰিলো 5 বাৰ যোগ কৰিলো ইয়াত চোৱাচোন 4টাকৈ 5 বাৰ কিমান পালো মুঠতে 4 ডাল পেন্সিল 5 বাৰ যোগ কৰি পালো আমি 20 পালো কিমান পালো 20 পালো ইয়াৰ পিছত চাও আহাচোন ইয়াত চোৱা কিছুমান ছাত্ৰ ছাত্ৰী বেঞ্চত বহি আছে তাৰ মানে তেওঁলোকে এই শ্ৰেণী কোঠাটোত পঢ়ি আছে আৰু প্ৰত্যেকখন বেঞ্চত কেইজনকৈ ছাত্ৰ ছাত্ৰী আছে চাওচোন আহা ইয়াত চোৱা দুজন আৰু এইখন বেঞ্চত আছে দুজন ইয়াতো দুজন আৰু ইয়াতো দুজন আৰু এইখন বেঞ্চত আছে দুজন আৰু এইখন বেঞ্চতো দেখিছানে দুজন আছে গতিকে দুজনকৈ ছাত্ৰ ছাত্ৰীসকল বহি আছে আৰু কেইখন বেঞ্চত বহিছে চাওচোন আহা 1 2 3 4 5 6 ছয়খন বেঞ্চত বহি আছে কেইজনকৈ দুজনকৈ গতিকে আমি ইয়াত 6 বাৰ 2 লিখিম 2 2 2 এই বেঞ্চৰ কাৰণে 2 এই বেঞ্চৰ কাৰণে 2 এইখনৰ কাৰণে 2 আৰু এইখনৰ কাৰণে আমি
2 তে মুঠতে কিমান ছাত্ৰ ছাত্ৰী আছে চাওঁচোন আহা মুঠতে আছে 12 গৰাকী কেই গৰাকী ছাত্ৰ ছাত্ৰী 12 গৰাকী আহাচোন আমি গণনা কৰি চাওঁ 1 2 3 4 5 6 7 8 9 10 11 12 দেখিছানে 12 গৰাকী আছে কিন্তু আমি কেনেকৈ কৰিলো প্ৰত্যেকখন বেঞ্চৰ কেনেকৈ বহিছে সেই হিচাপত আমি যোগ কৰিলো তাৰ মানে দুজনকৈ যোগ কৰিলো কেইবাৰ যোগ কৰিলো 6 বাৰ যোগ কৰিলো কেইখন বেঞ্চ আছিল 6খন বেঞ্চ গতিকে আমি 6 বাৰ যোগ কৰিলো গতিকে দেখিছানে মুঠতে কিমান পালো 12 গৰাকী ইয়াত কৈছে 2 গৰাকী কৈ 6 বাৰ মুঠতে কিমান গৰাকী ছাত্ৰ ছাত্ৰী পালো 12 গৰাকী ছাত্ৰ ছাত্ৰী পালো দেখিছানে কিমান সহজ হৈ গল আগৰ দৰে আমি যোগ কৰিলো কিন্তু এইবাৰ কি কৰিলো আমি বেলেগ বেলেগ কৈ যোগ কৰিলো তাৰ মানে আমি দেখিছানে ভাগ কৰি কৰি যোগ কৰিছো বাৰে বাৰে যোগ কৰিছো নহয় নে এতিয়া চোৱাচোন প্ৰত্যেকখন বেঞ্চৰ কাৰণে আমি কেনেকৈ দুজন কৈ আমি যোগ কৰি মুঠতে কেই গৰাকী আছে আমি এনেকৈ উলিয়ালো দেখিছানে এতিয়া মৰমৰ ছাত্ৰ ছাত্ৰীসকল এই গোটেই পাঠটোত আমি বাৰে বাৰে কেনেকৈ যোগ কৰিব লাগে শিকিলো আৰু বাৰে বাৰে যোগ কৰি আমি মুঠতে কিমান জন আছে কেনেকৈ পাও তাকো শিকিলো আহাচোন কিছুমান প্ৰশ্নৰ উত্তৰ কৰো এতিয়া ইয়াত চোৱা দেখিছানে হাতৰ চাপ দিয়া আছে ইয়াতে কৈছে মুঠ কিমান আছে কোৱা এতিয়া হাতৰ চাপ মুঠতে কেইটা আছে আৰু কেইটা কৈ আছে আমি গণনা কৰি লিখিব লাগে আহাচোন লিখো ইয়াত চোৱা হাতৰ চাপ কেইটা আছে দুটা 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 আৰু ইয়াতো দুটা গতিকে কেইবাৰ আছে আমি লিখিব লাগে কেইবাৰ হল 1 2 3 4 4বাৰ আমি লিখিব লাগে আহাচোন লিখো এই দুটাৰ কাৰণে 2 আকৌ 2 আকৌ 2 আৰু ইয়াৰ কাৰণে 2 গতিকে মুঠতে কিমান হল মুঠতে হল আমাৰ 8টা চোৱাচোন কেইটা কৈ আছে হাতৰ চাপ দুটা কৈ আৰু কেইবাৰ আছে 4 বাৰ গতিকে মুঠতে কিমান হল দুটা কৈ হাতৰ চাপ 4 বাৰ থাকিলে কিমান হয় মুঠতে 8টা হাতৰ চাপ হ'ব ইয়াৰ পিছলৈ যাওঁচোন এতিয়া ইয়াত চোৱা ইয়াতো ঠিক তেনেকৈ কৈছে মুঠ কিমান আছে কোৱা এতিয়া ইয়াত ভৰিৰ চাপ দিয়া আছে এতিয়া চাওঁচোন আহা ভৰিৰ চাপ কেনেকৈ আছে চোৱাচোন দুটা কৈ আছে কেইবাৰ আছে 1 2 3 4 5 5 বাৰ আছে গতিকে আমি 2 লিখিব লাগিব কেইবাৰ 5 বাৰ আহাচোন লিখো 2 2 2 2 2 আৰু মুঠতে কিমান হ'ব ভৰিৰ চাপ 10টা ভৰিৰ চাপ এতিয়া কেইটা কৈ আছে দুটা কৈ আৰু কেইবাৰ আছে 5 বাৰ গতিকে কিমান হ'ব মুঠতে 10টা ভৰিৰ চাপ দেখিছানে এতিয়া আমি কেনেকৈ বাৰে বাৰে যোগ কৰি মুঠতে কিমান আছে আমি উলিয়াব পাৰিলো গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল এই অংকটোৰ লগতে তোমালোকৰ বাৰে বাৰে যোগৰ এই পাঠটি ইমানতে অন্ত পৰিল পৰৱৰ্তী পাঠ লৈ পুনৰবাৰ তোমালোকৰ লগত উপস্থিত হ'ম আজিৰ কাৰণে আহিছো নমস্কাৰ